ওম শান্তি। আজিৰ তাৰিখ 2 জুলাই 2026 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকে বেকাৰবোৰ দান দি দিয়া, তেতিয়া ৰাহুৰ গ্ৰহণ আঁতৰি যাব আৰু দান দিলে গ্ৰহণ আঁতৰিব। আজি পিতাই মৰমৰ সন্তানসকলক কৈছে, তোমালোকে বেকাৰবোৰ দান দি দিয়া, তেতিয়া ৰাহুৰ গ্ৰহণ আঁতৰি যাব আৰু দান দিলে গ্ৰহণ আঁতৰিব। আৰু আজিৰ প্ৰশ্ন, বৃক্ষপতি পিতাই নিজৰ ভাৰতবাসী সন্তানসকলৰ ওপৰত বৃহস্পতিৰ দশা বহুৱাবৰ বাবে কোনটো স্মৃতি সোঁৱৰাই দিয়ে? পিতাই উত্তৰত কৈছে, হে ভাৰতবাসী সন্তানসকল, তোমালোকৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম অতি শ্ৰেষ্ঠ আছিল। তোমালোক সৰ্বগুণ সম্পন্ন, ষোলকলা সম্পূৰ্ণ আছিলা। তোমালোক মোৰ সাগৰৰ সন্তানসকল কামচিতাত বহি কলা অৰ্থাৎ অপবিত্ৰ হৈ গৈছা। গ্ৰহণ লাগি গৈছে। এতিয়া মই তোমালোকক পুনৰাই বগা অৰ্থাৎ পবিত্ৰ কৰিবলৈ আহিছো। এইটো স্মৃতি উদয় হলে বৃহস্পতিৰ দশা বহি যায়। আৰু আজিৰ গীত ওম নমঃ শিৱায়। ওম শান্তি। এয়া কাৰ মহিমা শুনিলা? বেহদৰ পিতাৰ। উচ্চতকৈও উচ্চ পিতা পৰমপিতা পৰমাত্মাই হয়। লৌকিক পিতাৰ ক্ষেত্ৰতো সকলোৱে এনেকৈ নকব। সন্তানসকলে জানে সকলো আত্মাৰ পাৰলৌকিক পিতা তেওঁ হৈছে উচ্চতকৈও উচ্চ। তেওঁৰ নামেই হৈছে শিৱ। নাম ৰূপবিহীন কোনো বস্তু নাথাকে। এই সময়ত সকলোৰে ৰাহুৰ গ্ৰহণ লাগি আছে, সেইকাৰণে ইয়াক লৌহযোগী সৃষ্টি বুলি কোৱা হয়। দশাও থাকে, বৃহস্পতিৰ দশা, শুক্ৰৰ দশা, আৰু এতিয়া তোমালোকৰ ওপৰত হৈছে বৃহস্পতিৰ দশা। যাৰ মহিমা শুনিলা, উচ্চতকৈও উচ্চ ভগৱান শিৱ বাবা, তেওঁৰ আচল নাম হৈছে শিৱ। বাকী ভিন্ন ভিন্ন অনেক নাম ৰাখি দিছে, আচল নাম হৈছে শিৱ বাবা। পিতাই বুজায়, মই বীজৰূপ চৈতন্য। সত্য চৈতন্য বুলি কয়। আকৌ কৈ দিয়ে, তেওঁ সুখৰ সাগৰ, আনন্দ শান্তিৰ সাগৰ। গোটেই মহিমা সেই এজনৰেই। ভাৰতবাসীয়ে মহিমা গায়, কিন্তু একোৱেই বুজি নাপায়। একেবাৰে পাথৰ বুদ্ধিৰ হৈ গৈছে। পাথৰ বুদ্ধিৰ কোনে কৰিলে? ৰাৱণে। সত্যযুগত ভাৰতবাসী পাৰস বুদ্ধিৰ আছিল। আজিৰ পৰা 5000 বছৰ পূৰ্বে ভাৰত পাৰস্পৰি আছিল, য'ত দেৱী দেৱতাসকল আছিল। ভাৰতেই অবিনাশী খণ্ড বুলি গায়ন কৰা হৈছে। ভাৰততেই পাৰস বুদ্ধিৰ দেৱতাসকল আছিল। এই সময়ত পাথৰ বুদ্ধিৰ পণ্ডিতসকল থাকে। পণ্ডিত কেনেকৈ হয় এয়াও পিতাই বুজাইছে। দাপৰৰ পৰা যেতিয়া কামচিতাত বহে তেতিয়া কলা হৈ যায়। কাম অগ্নিত সকলো ভস্ম হৈ গৈছে। তাৰ ভিতৰতো বিশেষকৈ ভাৰতৰ কথা। ভাৰতত পাৰস বুদ্ধিৰ দেৱতাসকলৰ ৰাজ্য আছিল আৰু সেইখনক বিষ্ণুপুৰী ৰামৰাজ্য বুলিও কোৱা হৈছিল। আৰু এয়া পিতা আহি শুনায়, মৰমৰ প্ৰিয় সন্তানসকল, যেতিয়া তোমালোক সত্যযুগত আছিলা, সৰ্বগুণ সম্পন্ন আছিলা, এয়া তোমালোকৰ মহিমা। তাত বিকাৰ নাথাকে। দাপৰৰ পৰা ৰাৱণ 5 বিকাৰৰ ৰাজ্য আৰম্ভ হয়। তেতিয়া ৰামৰাজ্য সলনি হৈ ৰাৱণ ৰাজ্য হয়। এতিয়া গ্ৰহণ লাগি আছে। ভাৰত একেবাৰে কলা হৈ গৈছে। বৃহস্পতিৰ দশা সকলোতকৈ উত্তম। ভাৰতত বৃহস্পতিৰ দশা সত্যযুগত আছিল। আকৌ ত্ৰেতাত শুক্ৰৰ দশা হোৱাত দুটা কলা কম হৈ গল। তাক কোৱাই হয় ৰূপালী যোগ। তাৰ পাছত দাপৰ আৰু কলিযুগ আহিল। চিৰি নামি আহিল। শনিৰ দশা হল। এই সময়ত সকলোৰে ওপৰত ৰাহুৰ দশা চলি আছে। সূৰ্যৰ গ্ৰহণ লাগিলে তেতিয়া কয়, দান দিয়া, তেতিয়া গ্ৰহণ আঁতৰিব।
এতিয়া আত্মিক পিতাই সন্তানসকলক বুজায়, এয়া হৈছে আত্মিক জ্ঞান। এয়া কোনো শাস্ত্ৰৰ জ্ঞান নহয়। শাস্ত্ৰৰ জ্ঞানক ভক্তিমাৰ্গ বুলি কোৱা হয়। সত্যযুগ ত্ৰেতাত ভক্তি নাথাকে। জ্ঞান আৰু ভক্তি, তাৰ পাছত হৈছে বৈৰাগ্য, অৰ্থাৎ এই পুৰণি সৃষ্টি এৰিবলগীয়া হয়। এয়া হৈছে শূদ্ৰ বৰ্ণ। বিৰাট ৰূপত দেখুৱাই ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, এয়া ভাৰতৰে কাহিনী। বিৰাট ৰূপ তৈয়াৰো কৰে, কিন্তু পাথৰ বুদ্ধিৰ সকলে বুজি নাপায়। পাথৰ বুদ্ধি কিয় হ'ল? কিয়নো পতিত হয়। ভাৰতবাসী পাৰস বুদ্ধিৰ আছিল, সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল আৰু কোনো খণ্ড নাছিল। এয়া পিতাই বুজায়। এয়া ৰাজযোগ। কোনে শিকায়? শিৱাচাৰ্যই। এওঁ হৈছে জ্ঞানৰ সাগৰ। কোনো মনুষ্যক জ্ঞানৰ সাগৰ, সকলোৰে পতিত পাৱন বুলি ক'ব নোৱাৰি। সকলোৰে মুক্তিদাতা হৈছে একমাত্ৰ পিতা। পিতা নিজেই আহে দুখত ৰাৱণৰ পৰা মুক্ত কৰিবলৈ, আকৌ মাৰ্গদৰ্শক হৈ লৈ যায়। তেওঁক আত্মিক পাণ্ডা বুলি কোৱা হয়। পিতাই কয়, মই তোমালোক সকলো আত্মাৰ পাণ্ডা, সকলোকে উভতাই লৈ যাম। মোৰ নিচিনা মাৰ্গদৰ্শক কোনো নাই। এনেকৈ কয়ও। ঈশ্বৰ পিতা হৈছে মুক্তিদাতা, মাৰ্গদৰ্শক, আনন্দেৰে পৰিপূৰ্ণ, সকলোকে দয়া কৰে, কিয়নো সাগৰৰ সকলো সন্তান কামচেতাত বহি জ্বলি মৰিছে। সেইসকলৰ ভিতৰতো বিশেষকৈ ভাৰতৰ কথা পিতাই কয়, তোমালোক ষোলকলা সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা, এতিয়া কামচেতাত বহি কি কৈ গৈছা? এতিয়া আকৌ পিতা আহিছে। বৃক্ষপতি পিতা আহি মনুষ্য মাত্ৰৰ ওপৰত বৃহস্পতিৰ দশা বহুৱাই, বিশেষভাৱে ভাৰত সাৰ্বজনীনভাৱে বিশ্বত ৰাহুৰ দশা চলি আছে। পিতাই কয়, মইহে আহি বিশেষকৈ ভাৰতক আৰু সাৰ্বজনীনভাৱে জগতৰ লোকৰ গতি সদগতি কৰোঁ। তেওঁলোক পিতাই আজি কৈছে যে মইহে আহি বিশেষকৈ ভাৰতক আৰু সাৰ্বজনীনভাৱে জগতৰ লোকক গতি সদগতি কৰোঁ। তোমালোক ইয়ালৈ আহিছাই পাৰস বুদ্ধিৰ হ'বলৈ। আটাইতকৈ মৰমৰ পিতা, সকলো প্ৰেমিকাৰ প্ৰেমিক এজনেই। সকলো ৰাষ্ট্ৰতেই লিংগ নিশ্চয় সাজে, কিয়নো সকলোৰে পিতা হয় নহয়। শিৱৰ মন্দিৰ ভাৰতত বহুত আছে, যাক শিৱালয় বুলি কয়। থকা স্থান। সত্যযুগত দেৱী দেৱতা ধৰ্মৰ মনুষ্য, কিন্তু সেই ধৰ্ম কেতিয়া আছিল, তেওঁলোকৰ ৰাজ্য কেতিয়া আছিল, এয়া গম নাপায়। সত্যযুগৰ আয়ুস দীঘলীয়া কৰি লিখি দিছে। পিতাই কৈছে যে সত্যযুগৰ আয়ুস দীঘলীয়া কৰি লিখি দিছে। পিতাই বহি বুজায়, তোমালোকৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা চলি আছে ২১ জন্মৰ কাৰণে। বৃহস্পতিৰ দশা চলি আছে ২১ জন্মৰ কাৰণে। বৃক্ষপতি হৈছে জ্ঞানৰ সাগৰ, পতিত পাৱন, যাক সকলোৱে আহ্বান জনায়। আপুনি মাতা পিতা, আমি আপোনাৰ সন্তান, সকলোৱে তেওঁৰ মহিমা কৰে। যথাযথ সত্যযুগ ত্ৰেতাত সুখ ভৰপূৰ আছিল। যিহেতু পিতা স্বৰ্গীয়, ঈশ্বৰ পিতা স্বৰ্গৰ ৰচয়িতা, তেন্তে নিশ্চয় আমিও স্বৰ্গত থকা উচিত। পিতাই বুজায়, তোমালোক সকলো স্বৰ্গবাসী আছিলা, এতিয়া নৰকবাসী হৈছা। ভাৰতৰে আদি সনাতন দেৱী দেৱতা ধৰ্ম, যেনেকৈ খ্ৰীষ্টিয়ান ধৰ্মৰ সকল, তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মতেই চলি থাকে। পিতাই কয়, তোমালোক দেৱী দেৱতা ধৰ্মৰ সকলে নিজৰ ধৰ্মক পাহৰি গলা, যিহেতু তোমালোক দেৱী দেৱতা ধৰ্মৰ আছিলা। পিতাই স্মৃতি সোঁৱৰাই দিয়ে, তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম কৰ্ম আছিল। এতিয়া তোমালোক নিজ পাপী কঙাল হৈ গৈছা। তোমালোক হোৱাই দেৱী দেৱতাসকলৰ পূজাৰী, তেন্তে নিজক হিন্দু বুলি কিয় কোৱা? ভাৰতৰ এয়া কি অৱস্থা হৈ গৈছে? যিসকল দেৱতা ধৰ্মৰ হয়, তেওঁলোক বিকাৰী হোৱাৰ কাৰণে নিজক দেৱতা বুলি নকয়। পিতাই কয়, এতিয়া এই পতিত সৃষ্টিৰ অন্ত হ'ব, মহাভাৰতৰ যুদ্ধও সমাগত। ভগৱানুবাচ, অৰ্থাৎ ভগৱানে কয়, মই তোমালোকক সত্যযুগৰ কাৰণে ৰাজযোগ শিকাওঁ। ভগৱানটো এজনেই, আমি তেওঁৰ সন্তান শালগ্ৰাম। পিতাই কয়, তোমালোক যিসকল পূজ্য আছিলা, সেইসকলেই পূজাৰী ভক্ত হৈ গলা, আৰু এতিয়া আকৌ জ্ঞান লোৱা পূজ্য দেৱতা হ'বৰ কাৰণে।
আকৌ দাপৰৰ পৰা পূজ্যসকলে পূজাৰী হৈ যাব। তোমালোকে সম্পূৰ্ণ 84 জন্ম লোৱা। যিসকলে 84 জন্ম লৈছে সেইসকলে আহি ব্ৰহ্মা কুমাৰী হ'ব। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন ধৰ্মৰ প্ৰতিষ্ঠা এয়াও গায়ন কৰা হৈছে। প্ৰজাপিতা আছে, যেতিয়া অনেক সন্তানো থাকিব সেইসকলতো নিশ্চয় ইয়াতেই থাকিব লাগে। কিমান অনেক প্ৰজা আছে। এই ব্ৰাহ্মণসকলে আকৌ দেৱতা হ'ব লাগে। পিতা আহি শূদ্ৰৰ পৰা সলনি কৰি ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। এই সংগম যুগতে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়। এয়া হৈছে কল্যাণকাৰী সংগম যুগ। এই যুদ্ধকেই কল্যাণকাৰী বুলি কোৱা হয়। আৰু এই বিনাশৰ পাছতহে আকৌ স্বৰ্গৰ দুৱাৰ মুকলি হয়। তোমালোক ইয়ালৈ আহিছা স্বৰ্গবাসী হ'বলৈ বা বিষ্ণুপুৰীলৈ যাবলৈ। তোমালোক সন্তানসকলৰ ওপৰত এতিয়া অবিনাশী বৃহস্পতিৰ দশা চলি আছে। 16 কলা সম্পূৰ্ণ বুলি কোৱা হয়। পুনৰ 2টা কলা কম হৈ যায়, তেতিয়া শুক্ৰৰ দশা বুলি কোৱা হয়। সত্যযুগত বৃহস্পতিৰ দশা চলে। পিতাই কৈছে যে সত্যযুগত বৃহস্পতিৰ দশা চলে। আকৌ ত্ৰেতাত শুক্ৰৰ দশা চলিব। আকৌ তললৈ নামি আহিলে অৱনমিত হলে মংগলৰ, শনিৰ, ৰাহুৰ দশাও চলে। জন্ম জন্মান্তৰ ওলোটা দশাবোৰ চলি আহি আছে। আৰু এতিয়া পিতাৰ দ্বাৰা বৃহস্পতিৰ দশা বহিছে। এওঁ হৈছে বেশদৰ পিতা, জ্ঞানৰ সাগৰ, পতিত পাৱন। তেওঁৱে তোমালোকৰ পিতাও হয়, শিক্ষকো হয়, সদ্গুৰু হয়। বাকী সকলো মিছা, কাৰো সদ্গতি কৰিব নোৱাৰে। ইয়াক কোৱা হয় বিকাৰী সৃষ্টি। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। এতিয়া বিকাৰী সৃষ্টিত সকলো বহুত দুখী। যুদ্ধ মৰামৰি কি হৈ আছে, ইয়াক কোৱা হয় অনাহকতে ৰক্তপাত। কোনো ধৰণৰ নোহোৱাকৈ কি কৰি থাকে। এটাই বোমা এনেকৈ পেলাব যে তৎক্ষণাৎ সকলো নাশ হৈ যাব। সেয়াই সংগম যুগৰ সময়। তোমালোক দেৱতাসকলৰ কাৰণে আকৌ নতুন সৃষ্টি লাগে। গতিকে এতিয়া পিতাই কয়, মৰমৰ সন্তানসকল মনমনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা। এয়া কোনজন পিতাই কলে? শিৱ বাবাই। তেওঁতো হৈছে নিৰাকাৰ। এনেয়ে নিৰাকাৰটো তোমালোকো হোৱা। কিন্তু তোমালোক পুনৰ্জন্মত আহা, মই নাহো। এই সময়ত সকলো পতিত, এজনো পাৱন নাই। পতিত হবই লাগে। সতু ৰজু তমোলৈ অৱনমিত হবলগীয়া হয়। এই সময়ত গোটেই বৃক্ষই জৰাজীৰ্ণ অৱস্থা পাইছে। সৃষ্টি একেবাৰে পুৰণি হৈ গৈছে। এতিয়া পুনৰাই তাক নতুন কৰি তুলিবলগীয়া হয়। পতিত সৃষ্টিত চোৱা মনুষ্য কিমান, পাৱন সৃষ্টিত বহুত কম সংখ্যকে ৰাজত্ব কৰে। পাৱন সৃষ্টিত বহুত কম সংখ্যকে ৰাজত্ব কৰে। এটাই ধৰ্ম আছিল, অন্য কোনো ধৰ্ম নাছিল। ভাৰতকহে স্বৰ্গ বুলি কোৱা হয়। গায়ন কৰা হয়। ছেকেণ্ডত শিৱ বাবা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি জ্ঞান দিয়ে আৰু ব্ৰহ্মাৰ পৰা বিষ্ণু আৰু 9 লাখ প্ৰজা হৈ যায়। সত্যযুগত 9 লাখ হ'ব, পাছলৈ আকৌ বৃদ্ধি হয়। প্ৰথমে বহুত সৰু ফুলৰ বৃক্ষ হয়। কাঁইটৰ কিমান ডাঙৰ জংঘল আছে দিল্লীত, অৰ্থাৎ মোগল গাৰ্ডেন চোৱা কিমান সুন্দৰ। তাতকৈ ডাঙৰ কোনো বাগিচা নাই। জংঘল চোৱা কিমান ডাঙৰ থাকে। সত্যযুগী বাগিচাও বহুত সৰু হয়, আকৌ বৃদ্ধি হৈ হৈ ডাঙৰ হৈ যায়। এতিয়াতো কাঁইটৰ জংঘল হৈ গৈছে। ৰাৱণ আহিলে কাঁইট হৈ যায়। এইখন হৈছে কাঁইটৰ জংঘল। পৰস্পৰ কাজিয়া কৰে, ইজনে সিজনক মাৰে। কিমান ক্ৰোধ, বান্দৰতকৈও অধম বুলি কোৱা হয়। গতিকে পিতাই কয়, মোৰ প্ৰিয় সন্তানসকল, এতিয়া তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা চলি আছে। এতিয়া যদি দান দিয়া তেন্তে গ্ৰহণ আঁতৰিব। সম্পূৰ্ণ নিৰ্বিকাৰী এতিয়া ইয়াত হ'ব লাগে। আকৌ এই শৰীৰ এৰি শিৱালয়ত আহি যাব। শিৱালয়ত বহুত সুখ হয়। দেৱী দেৱতা সকলৰ ৰাজ্য। সত্যযুগক কোৱা হয় শিৱালয় আৰু কলিযুগক কোৱা হয় বেশ্যালয়। এই বেশ্যালয় ৰাৱণে স্থাপন কৰিছে। আৰু এতিয়া পিতাই কয়, পতিতৰ পৰা পাৱন হ'ব লাগে। কেনেকৈ হবা? ত্ৰিবেণীত গংগাত স্নান কৰিলে পাৱন হৈ যাবা জানো? এয়াতো জন্ম জন্মান্তৰ কৰি আহিছা। পিতাই কৈছে যে ত্ৰিবেণী গংগাত স্নান কৰিলে পাৱন হৈ যাবা জানো? এয়াতো তোমালোকে জন্ম জন্মান্তৰ কৰি আহিছা।
কোটি কোটি মনুষ্য গৈ স্নান কৰে। বহুত নদী, নাদ, পুখুৰী আদি আছে, য'তেই পানী দেখে ততেই গৈ স্নান কৰে, কিয়নো নিজক পতিত বুলি ভাবে। আৰু এতিয়া পাৰসনাথে তোমালোকৰ বুদ্ধি পাৰস কৰি আছে। গতিকে এনেকুৱা পাৰসনাথ পিতাক কিমান প্ৰেমেৰে স্মৰণ কৰিব লাগে। পিতাই কৈছে যে গতিকে এনেকুৱা পাৰসনাথ পিতাক কিমান প্ৰেমেৰে স্মৰণ কৰিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে এই কাঁইটৰ জগতৰ পৰা ফুলৰ বাগিচালৈ যাবৰ কাৰণে যিবোৰ কাঁইট অৰ্থাৎ বিকাৰ আছে সেয়া বাহিৰ কৰি দিব লাগে। পাৰস কৰি তোলোতা পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে। দ্বিতীয়তে এই কল্যাণকাৰী সংগম যুগত শূদ্ৰৰ পৰা ব্ৰাহ্মণ তথা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। ৰাহুৰ গ্ৰহণ আঁতৰাবৰ কাৰণে বিকাৰবোৰ দান দিব লাগে। আৰু আজিৰ বৰদান, সংগম যুগত প্ৰতিটো কৰ্ম কলাৰ ৰূপত কৰোতা ষোলকলা সম্পন্ন হোৱা। সংগম যুগত প্ৰতিটো কৰ্ম কলাৰ ৰূপত কৰোতা ষোলকলা সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সংগম যুগ বিশেষ কৰ্মৰূপী কলা প্ৰদৰ্শন কৰাৰ যুগ। যাৰ প্ৰতিটো কৰ্ম কলাৰ ৰূপত হয় তেওঁৰ প্ৰতিটো কৰ্ম বা গুণৰ গায়ন হয়। ষোলকলা সম্পন্ন অৰ্থাৎ সকলো চাল চলন সম্পূৰ্ণ কলাৰ ৰূপত দেখা দিয়ক, এয়াই সম্পূৰ্ণ স্থিতিৰ লক্ষণ। যিদৰে সাকাৰত বাৰ্তালাপ চলন সকলোতে বিশেষত্ব দেখিলা, গতিকে এয়া কলা হৈ গল। পিতাই কৈছে যাৰ প্ৰতিটো কৰ্ম কলাৰ ৰূপত হয় তেওঁৰ প্ৰতিটো কৰ্ম বা গুণৰ গায়ন হয়। ষোলকলা সম্পন্ন অৰ্থাৎ সকলো চাল চলন সম্পূৰ্ণ কলাৰ ৰূপত দেখা দিয়ক, এয়াই সম্পূৰ্ণ স্থিতিৰ লক্ষণ। যিদৰে সাকাৰত বাৰ্তালাপ চলন সকলোতে বিশেষত্ব দেখিলা, গতিকে এয়া কলা হৈ গল। উঠা বহাৰ কলা, চোৱাৰ কলা, চলনৰ কলা আছিল, সকলোতে অনাসক্ত ভাৱ আৰু বিশেষত্ব আছিল। গতিকে এনেকৈ পিতাক অনুসৰণ কৰি ষোলকলা সম্পন্ন হোৱা। আৰু আজিৰ শ্লোগান, শক্তিশালী তেওঁ যিয়ে ততালিকে চিনাক্ত কৰি সিদ্ধান্ত লৈ লয়। শক্তিশালী তেওঁ যিয়ে ততালিকে চিনাক্ত কৰি সিদ্ধান্ত লৈ লয়। ওম শান্তি। আৰু আজিৰ অব্যক্ত ইংগিত, জ্বালামুখী স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। জ্বালামুখী স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। তোমালোক সন্তানসকলৰ যোগ যেতিয়া জ্বালামুখী স্বৰূপ শক্তিশালী হব, তেতিয়া পবিত্ৰতাৰ অগ্নিয়ে 1 ছেকেণ্ডতেই বিশ্বৰ আৱৰ্জনাবোৰ ভস্ম কৰিব পাৰে। পবিত্ৰতাৰ এই শক্তি হৈছে এক মহান শক্তি। অন্তিম সময়ত যেতিয়া তোমালোক সম্পূৰ্ণ পবিত্ৰ হৈ যাবা, তেতিয়া তোমালোকৰ শ্ৰেষ্ঠ সংকল্পৰ একান্ত নিষ্ঠাৰ অগ্নিৰ দ্বাৰা এই সকলো আৱৰ্জনা ভস্ম হৈ যাব। ওম শান্তি। আৰু আজিৰ বিশেষ ঘোষণা, প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে উপৰোক্ত মুৰলী। ওম শান্তি।